তেজপুৰত বিশ্ব মহিলা দিৱস উদযাপন। এই বিশেষ দিনৰ উদ্দেশ্যে কল্পনা CLF দ্বাৰা সজাগতামূলক সভাৰ আয়োজন। মহিলাৰ সুৰক্ষা, শিক্ষা, সবলীকৰণ, সমমৰ্যাদা আৰু অধিকাৰৰ উদ্দেশ্য লৈ পথ যাত্ৰা। কল্পনা CLFৰ এই বিশেষ কাৰ্যসূচীয়ে সমগ্ৰ অঞ্চলৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। নাৰী শক্তিৰ উন্নতিৰ পক্ষে এই বিশেষ দিনটোত বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা পৰিলক্ষিত হৈছে। আজি ইংৰাজী 8 মাৰ্চ তাৰিখ ভাৰতৰ বিভিন্ন ঠাইত সমান্তৰালভাৱে তেজপুৰতো বিশ্ব নাৰী দিৱসৰ বৃহৎ আয়োজন দেখা গৈছে। তেজপুৰ গাভৰু উন্নয়ন খণ্ডৰ অন্তৰ্গত কল্পনা CLFৰ মহিলাসকলে মহিলা বিকাশৰ স্বাৰ্থত বিশ্ব নাৰী দিৱস উদযাপন তথা জাগৰণ সভাৰ আয়োজন কৰিছে। উক্ত সভাত মহিলাসকলৰ শিক্ষা তথা সাৰ্বজনীন বিকাশৰ বাবে বিভিন্ন ধৰণৰ পদক্ষেপ হাতত লোৱাৰ উপৰিও দেশৰ ভৱিষ্যত উঠি অহা কিশোৰীসকলৰ ব্যৱহাৰিক শিক্ষা বা স্কিল ডেভেলপমেণ্টৰ বাবে NGOৰ দ্বাৰা 3 মহীয়া ট্ৰেইনিঙৰ ব্যৱস্থাও কৰে। পৰিৱেশ ৰক্ষাৰ বাবে বৃক্ষ ৰোপণেৰে আৰম্ভ হোৱা দিনজোৰা কাৰ্যসূচীত SHG মহিলা আৰু VIOৰ বিষয়াসকলৰ দ্বাৰা পৰিৱেশন বাতৰ নামেৰেও মানুহৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয়। এই আয়োজন সম্পৰ্কে কল্পনা CLFৰ সভানেত্ৰী ফাৰহা ৰাজ্জাক আৰু সম্মানিকাই সংবাদ মাধ্যমৰ আগত এনেদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। নিউজ ডেস্ক ৰিপৰ্ট, প্ৰাইম টাইম নেশ্যনেল। আন্তৰ্জাতিক মহিলা দিৱসত মই সকলো সাহসী, শক্তিশালী আৰু স্বাৱলম্বী নাৰীক সন্মান জনাইছোঁ, যি নিজৰ পৰিয়াল, সমাজ আৰু দেশ গঢ়ি তুলিবলৈ প্ৰতিদিনে পৰিশ্ৰম কৰি আছে। শক্তিশালী নাৰী মানেই শক্তিশালী সমাজ, আৰু শক্তিশালী সমাজেই হ'ল শক্তিশালী ভাৰত গঢ়িব। আজি আমি প্ৰতিজ্ঞা লওঁ, প্ৰতিগৰাকী নাৰীক সন্মান, সমৰ্থন আৰু সমান অধিকাৰৰ বাবে সদায় সহায় কৰিম। ভক্তি, আস্থা আৰু সফলতাৰ প্ৰতীক নাৰী সমাজক আন্তৰ্জাতিক মহিলা দিৱসৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। নাৰী দিৱস উপলক্ষে পদক্ষেপ হাতত লৈছোঁ। আমি যাতে নাৰীসকল আগবাঢ়ি যাব পাৰোঁ আৰু যাতে চবেই ঘৰৰ ভিতৰত সোমাই নাথাকোঁ, চব নাৰীয়ে কিবা নহয় কিবা কৰিব পাৰোঁ, সমাজখনক আগবঢ়াই লৈ যাব পাৰোঁ, এইবোৰ পদক্ষেপ হাতত লৈছোঁ। আৰু যাতে আমি নাৰীসকল চব দিশতে আগবাঢ়ি যাব পাৰোঁ, চবেই যি কি কাম কৰি মতা মানুহৰ নিচিনা এখোজ দুখোজ আগবঢ়াই মতাৰ লগত খোজ চবেই নিজৰ নিজৰ মন্তব্য দি আছে। তো আমি SRLMৰ তৰফৰ পৰা আমাৰ কল্পনা মণ্ডল পৰ্যায়, আমাৰ সংঘ যোনটো প্ৰেচিডেণ্ট বাইদেউ, ছেক্ৰেটেৰী বাইদেউ, পঞ্চায়ত CLFৰ মণ্ডল পৰ্যায়ৰ অফিচ বিয়াৰাৰ আমাৰ গোটেই কমিটি মিলাই আমি আজি এইটোৱে সিদ্ধান্ত লৈছোঁ যে আমাৰ গাঁও অঞ্চলৰ যিসকল পিছপৰা মহিলা আছে তেওঁলোকৰ ল'ৰা ছোৱালীক কেনেকৈ আমি আগুৱাব পাৰোঁ, আৰু সেই ল'ৰা ছোৱালীকেইটাক আগুৱাবৰ কাৰণে আমাৰ যিসকল আৰ্থিক পিছপৰা লোকসকল আছে, আমাৰ বাইদেউসকল আছে, তেওঁলোকক যাতে আমি CLFৰ পৰাই লোন বা তেনেকুৱা যিমান পাৰোঁ সহায় সহযোগ কৰি আমি তেওঁলোকক যাতে